কৰিছে তেওঁলোক সদায় আমাৰ আৰু সেই সকল আমাৰ বীৰ ভাৰতৰ জোৱানসকলৰ কাৰণে তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় মৌন ব্ৰত पालन करें। सोनितपुर जिले के कुमसुमटोला स्थान पर वुमेन अवेयरनेस इन रूरल इन्विगोरेट ऑर्गेनाइजेशन कम रेडिएंट सोसाइटी व रायऑज नामक संगठन की पहल पर भारत के वीर सैनिकों की विजय और लंबी आयु की कामना के साथ एक दीप प्रज्वलन कार्यक्रम आयोजित किया गया। यह आयोजन WAYORS की सोनितपुर जिला समिति के तत्वावधान में किया गया। कार्यक्रम में क्षेत्र के कई लोगों ने भाग लिया और देश के रक्षक सैनिकों के साहस और बलिदान को याद किया। वर्तमान के वीर सैनिकों के लिए वंदे मातरम, जय जवान इस नारे के साथ पूरे कार्यक्रम में देशभक्ति का जज्बा उमड़ पड़ा। उल्लेखनीय है कि WAYORS एक सामाजिक संगठन है जो ग्रामीण क्षेत्रों में महिलाओं और आम जनता की जागरूकता और विकास के लिए विभिन्न कार्यक्रम चला रहा है। WAYORS हर समय प्रत्येक भारतीय की सहायता के लिए तत्पर रहता है। वंदे मातरम। সন্ত্ৰাসবাদীৰ জৰিয়তে দিনে কাশ্মীৰ বা আমাৰ গোটেই ভাৰতবৰ্ষখনক আক্ৰমণ কৰাৰ এটা তেওঁলোকে আগবাঢ়ি অহাৰ নিচিনা দেখা গৈছে। কিন্তু ভাৰতবৰ্ষই আচলতে কেতিয়াও পাকিস্তানৰ লগত এতিয়াও যুদ্ধ কৰিবলৈ যোৱা নাই। আৰু ভাৰতবৰ্ষই যদি যুদ্ধ কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ নিশ্চিন্ত থাকিব লাগে যে পাকিস্তান কিন্তু অকমান সময়ৰ ভিতৰত ধ্বংস কৰি দিব পৰা ব্যৱস্থা হ'ব। কিন্তু পাকিস্তানে সেইটো বুজি পোৱা নাই আৰু নুবুজাৰ কাৰণে তেওঁলোকে দুই এখন চুবুৰীয়া ৰাষ্ট্ৰৰ সহায় পাই পেলাই তেওঁলোকে মানে বিভিন্ন মানে আমাক পৰিকল্পনা আমাক তাৰমানে ভাৰতবৰ্ষক হুমকি দিবলৈ বিচাৰিছে। ভাৰতবৰ্ষই কেতিয়াও তেওঁলোকৰ লগত যুদ্ধ বিচৰা নাই, এইটো ভাৰতবৰ্ষই ঘোষণাও কৰিছে। কিন্তু হ'লেও যদি তেওঁলোকে আক্ৰমণ কৰিবলৈ বিচাৰে তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰতি আক্ৰমণ কৰিবই লাগিব, কাৰণ ভাৰতবৰ্ষৰ চৰকাৰৰ নাগৰিকসকলৰ ওপৰত দায়িত্ব আছে। গতিকে সেইটো প্ৰক্ৰিয়া হয়তো হৈ যাব পাৰে, কিন্তু আজিৰ দিনলৈকে তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হোৱা নাই। কিন্তু আমি সেইসকল যিসকল এই সন্ত্ৰাসবাদী কাৰ্যকলাপক ধ্বংস কৰিবলৈ আগবাঢ়ি যাওঁতে যিসকল ভাৰতবৰ্ষৰ বীৰ জোৱানে ইতিমধ্যে প্ৰাণাহুতি দিলে তেখেতসকলক আজি আমি তেখেতসকলৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতসকলৰ পৰিয়ালসকলকো আমি জনাব বিচাৰিছোঁ যে আপোনালোক কেতিয়াও অকলশৰীয়া নহয়। আমি ভাৰতবৰ্ষৰ সকলো নাগৰিক আপোনালোকৰ লগত আছোঁ আৰু আমি আপোনালোকক উৎসাহ যোগাম। যেনেকৈ আগত মোৰ প্ৰিয় ভাতৃ জয়ন্তই ফোন কৰিলে, দাদা আপুনি ঘৰত আছেনে? বোলো আজি মই এইমাত্ৰ মিটিঙৰ পৰা আহি পাইছোঁ, এনেকুৱাকৈ আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী এটা আছে, আপুনি আহক। মোৰ মৰমৰ ভাতৃ যদি বৰ্ত আহি পালেহি, তেখেতেও বক্তব্য ৰাখিছে। আপোনালোকৰ আজি এই দিনটোৰ যি পবিত্ৰ কৰ্ম কৰাৰ কাৰণে মই মোৰ অন্তৰ ভৰা শুভেচ্ছা সকলোলৈ পূৰক জ্ঞাপন কৰিছোঁ। উচিত সময়ত উচিত চিন্তাৰে দেশ প্ৰেমৰ এক জোৱাৰ সৃষ্টি কৰিব পৰাকৈ দেশ মাতৃৰ কাৰণে বলিদান দিয়া ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা আৰু সেই নিৰীহ পৰিয়ালসকলক পাকিস্তানী শত্ৰু ৰাষ্ট্ৰই সৈন্যই বধ কৰা সেই অমূল্য সম্পদসমূহ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পৰিপ্ৰেক্ষিতত সেই খুব সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সেইসকল লোকৰ আত্মাৰ চিৰশান্তি মই কামনা কৰিছোঁ। আমাৰ কথা এটাই, আপোনালোকে মন কৰক, মই এটা কথাৰ কাৰণে গৌৰৱবোধ কৰিছোঁ। আপোনালোকে পৰশুৰি অৰ্থাৎ আজি দুদিনৰ আগৰ যিটো কাহিনী, দুগৰাকী ভাৰতবৰ্ষৰ সাহসী মহিলাই মাৰণাস্ত্ৰ লৈ দুখন যুদ্ধৰ জাহাজ চলাই পাকিস্তানৰ ভূমিত সোমাই বিধ্বস্ত কৰি দিয়া যিটো ইতিহাস পৃথিৱীৰ বিৰল ইতিহাস। গতিকে ভাৰতীয় নাৰীসকলৰ যিটো অদম্য সাহস আৰু প্ৰেৰণা আৰু শক্তিৰ যে প্ৰতীক হয়, এই পৰিচয়টো বিশ্ব সম্প্ৰদায়ে জানিব পাৰিব। অতিশয় গৌৰৱবোধ কৰিছোঁ যে ভাৰতীয় নাৰীৰ মাজত থকা এই প্ৰচণ্ড শক্তিৰ যিটো উদ্ভাস, এই উদ্ভাসত পৃথিৱীৰ নাৰী শক্তি জাগ্ৰত হ'ব এতিয়া, আৰু তাৰ কৃতিত্ব ভাৰতবৰ্ষৰ মহিলাই ল'ব পাৰিব। মই সেই দুগৰাকী আমাৰ সৈনিক বিষয়া দুইগৰাকী নাৰীলৈ
মোৰ অন্তৰ ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া কথা এটাই যে স্বাধীনতাৰ আগৰ পৰা এই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে ভাৰতবৰ্ষৰ ওপৰত হেন চকু দি জম্মু কাশ্মীৰখন সিহঁতৰ অন্তৰ্ভুক্ত কৰা যি ষড়যন্ত্ৰত অবিৰতভাৱে চেষ্টা কৰি সন্ত্ৰাসবাদক জন্ম দি ভাৰতবৰ্ষত ব্যতিব্যস্ত কৰাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ আৰু এতিয়া কৰিব নোৱাৰে। তাৰ উচিত সময়, উচিত প্ৰতিফলৰ কাৰণে ভাৰত চৰকাৰ এতিয়া সাজু হৈছে। যোৱা 2টা দিনত যিবিলাক পৰিঘটনা হৈছে আপোনালোকে গম পায় যে পৃথিৱীৰ এটা শ্ৰেষ্ঠ সৈনিক দল ভাৰতবৰ্ষৰ, এই ভাৰতবৰ্ষৰ সৈনিক দলৰ ওচৰত শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে কি আমাক পৰাজয় কৰি বিজয় গৌৰৱ কঢ়িয়াব, সেইটো এটা তেওঁলোকৰ বিচাৰ হ'ব। তাৰ প্ৰতিফল প্ৰতি মুহূৰ্ততে পাইছে। আমাৰ কথা এটাই, আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি আমি এক বিন্দু আমি কম্প্ৰমাইজ নকৰোঁ। জম্মু কাশ্মীৰ ভাৰতীয় বৌদ্ধিক সাহিত্য সংস্কৃতিৰ স্বৰ্গ ৰাজ্য, ভূস্বৰ্গ। সেই ভূস্বৰ্গখনক ভাৰতবৰ্ষই কেতিয়াও এৰি নিদিয়ে পাকিস্তানক। এই মৰ্মাৰ্থ স্বাধীন ভাৰতৰ নাগৰিকে হৃদয়